প্ৰাক্ষণত অৱশেষত বাংলাদেশী বুলি ধৰি নিয়া খাইৰুল ইছলাম স্বগৃহ পাবলৈ সক্ষম হল। বাংলাদেশৰ পৰা অৱশেষত উভতাই আনিবলৈ বাধ্য হল খাইৰুলক, কিয়নো সন্দেহজনক নাগৰিক বুলি খাইৰুলক হুটপুছ অব্যাহত ৰখাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল খাইৰুল ইছলামক। অবৈধ বাংলাদেশী সজাই বাংলাদেশলৈ বিতৰণ কৰিছিল। 15 দিন ধৰি বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল, হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছিল খাইৰুল ইছলাম। বহুবাৰ খাইৰুল ইছলামে কেমেৰাৰ সন্মুখত দাবী উত্থাপন কৰিছিল যে তেওঁ অবৈধ বাংলাদেশী নহয়, তেওঁ ভাৰতীয় নাগৰিক হয়। তাৰ পিছতো কিন্তু অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সন্দেহজনক নাগৰিকৰ সজাই অবৈধ বাংলাদেশী হেজাই বাংলাদেশলৈ প্ৰেৰণ কৰিছিল। কিন্তু অৱশেষত হাৰ মানিবলৈ বাধ্য হল আৰু ভাৰতীয় নাগৰিক হিচাপে পুনৰ ভাৰতলৈ উভতাই আনিবলৈ বাধ্য হল অসম চৰকাৰ। কিন্তু এতিয়া খাইৰুল ইছলাম যদিও স্বগৃহ পালেহি, খাইৰুল ইছলামক কিন্তু এতিয়া ন্যায় লাগিব, ন্যায় বিচাৰিছে এতিয়া। আৰু সমগ্ৰ এই 15টা দিনৰ বিৱৰণ দাঙি ধৰিছে, কিদৰে সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল, হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছিল, সকলো কথা উল্লেখ কৰিছে এতিয়া খাইৰুল ইছলামে। লৈছো এই মুহূৰ্তত টাইম এইটো দৰ্শকৰ বাবে ডাঙৰ খবৰ। ঈদৰ প্ৰাক্ষণত বাংলাদেশৰ পৰা মৰিগাঁৱৰ স্বগৃহ আহি পালে খাইৰুল ইছলামে। বাংলাদেশৰ পৰা উভতি ঘৰ পালেহি মৰিগাঁৱৰ খাইৰুল ইছলাম। মৰিগাঁৱৰ পৰা সন্দেহজনক নাগৰিক বুলি প্ৰথমতে আটক কৰিছিল খাইৰুল ইছলামক আৰু দীৰ্ঘ সময় জেৰাৰ অন্তত অবৈধ বাংলাদেশী সজাই প্ৰেৰণ কৰিছিল খাইৰুল ইছলামক বাংলাদেশলৈ। 15 দিন পিছত ন্যায়ালয়ৰ নিৰ্দেশত অৱশেষত উভতাই আনিবলগীয়া হ'ল খাইৰুল ইছলামক। 23 মেত মিকিৰবেটা থানাৰ আৰক্ষীয়ে উঠাই লৈ গৈছিল খাইৰুল ইছলামক। অবৈধ বাংলাদেশী বুলি বাংলাদেশৰ নো মেন্স লেণ্ডলৈ প্ৰেৰণ কৰিছিল খাইৰুল ইছলামক। অৱশেষত ঈদৰ প্ৰাক্ষণত পৰিয়ালে ঘূৰাই পালে খাইৰুল ইছলামক। খাইৰুল ইছলাম ভাৰতীয় নাগৰিক বুলি দাবী কৰি নথি পত্ৰ প্ৰদৰ্শন কৰিছিল পৰিয়ালৰ লোকে। মৰিগাঁও জিলাৰ ঠেংচালি খান্দাপুখুৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আছিল খাইৰুল ইছলাম। বাংলাদেশৰ পৰা উভতিয়েই শিহৰণকাৰী বৰ্ণনা দিলে খাইৰুল ইছলামে। ঈদৰ প্ৰাক্ষণত বাংলাদেশৰ পৰা অৱশেষত মৰিগাঁৱৰ স্বগৃহ পালেহি শিক্ষক খাইৰুল ইছলাম। ডাঙৰ খবৰ আমি পুনৰ জনাইছো। ইতিমধ্যে ৰাজ্যৰ প্ৰতিটো সংখ্যালঘু দল সংগঠনে দাবী উত্থাপন কৰি আহিছে যে অবৈধ বাংলাদেশী সজাই যিসকল লোকক অসমৰ পৰা বিতৰণ কৰা হৈছে বাংলাদেশলৈ, সেই লোকসকলৰ ভিতৰত থকা ৯৯% লোকেই হৈছে ভাৰতীয় নাগৰিক। কেৱল মাত্ৰ মুছলমান বাবে তেওঁলোকক টাৰ্গেট কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰি সংখ্যালঘু দল সংগঠনে ঈদৰ পিছদিনাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সাজু হৈছে। কেৱল ইমানেই নহয়, ঈদৰ দিনটোতো ভয়ংকৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সাজু হৈছে। ক'লা বেজ পৰিধান কৰি তেওঁলোকে ঈদৰ নামাজ পঢ়িবলৈ সাজু হৈছে। মুছলমান বুলি টাৰ্গেট কৰিছে চৰকাৰে, এই অভিযোগ উত্থাপন কৰিছে। কেৱল মাত্ৰ মুছলমান দেখিলে আৰক্ষীয়ে উঠাই লৈ যায় অবৈধ বাংলাদেশী বুলি। এনেধৰণে অভিযোগ উত্থাপন কৰি আহিছে এতিয়া সংখ্যালঘু দল সংগঠনসমূহে। আৰু তাৰ মাজতে ডাঙৰ খবৰ, ঈদৰ প্ৰাক্ষণত বাংলাদেশৰ পৰা মৰিগাঁৱৰ স্বগৃহ আহি পালেহি খাইৰুল ইছলাম। আৰু এই মুহূৰ্তত আমাৰ হাতত কিছু দৃশ্যাংশ আছে মৰিগাঁৱৰ খাইৰুল ইছলামৰ দৃশ্যাংশ। আমি সেই দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম, কিয়নো খাইৰুল ইছলামক মিকিৰবেটা আৰক্ষীয়ে 15 দিন পূৰ্বে অবৈধ বাংলাদেশী সজাই বাংলাদেশলৈ প্ৰেৰণ কৰিছিল। কিন্তু অৱশেষত ন্যায়ালয়ৰ ওচৰত সঠিক তথ্য দাখিল কৰিবলৈ সক্ষম হৈছিল খাইৰুল ইছলামৰ পৰিয়ালে, খাইৰুল ইছলামৰ পত্নীয়ে। 23 মেত মিকিৰবেটা থানাৰ আৰক্ষীয়ে উঠাই লৈ গৈছিল খাইৰুল ইছলামক। অবৈধ বাংলাদেশী সজাই খাইৰুল ইছলামক বাংলাদেশলৈ প্ৰেৰণ কৰিছিল। অবৈধ বাংলাদেশী বুলি বাংলাদেশৰ নো মেন্স লেণ্ডলৈ প্ৰেৰণ কৰিছিল খাইৰুল ইছলামক। কিন্তু খাইৰুল ইছলামৰ পৰিয়ালে দাবী উত্থাপন কৰি আহিছিল যে খাইৰুল ইছলাম ভাৰতীয় নাগৰিক হয়। খাইৰুল ইছলাম এগৰাকী শিক্ষক হিচাপেও কৰ্মৰত আছিল, কিয়নো মৰিগাঁও জিলাৰ ঠেংচালি খান্দাপুখুৰী প্ৰাথমিক বিদ্যালয়ৰ এখন চৰকাৰী বিদ্যালয়ৰ শিক্ষক হিচাপে তেওঁ কৰ্মৰত আছিল। কেৱল ইমানেই নহয়, নিৰ্বাচনৰ দায়িত্বতো তেওঁ কৰ্তব্যৰত আছিল। গতিকে সেইগৰাকী ব্যক্তিক কেনেধৰণে অবৈধ বাংলাদেশী সজাই অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি নো মেন্স লেণ্ডলৈ প্ৰেৰণ কৰিব পাৰিলে, এই সকলো তথ্যৰ বিৰুদ্ধে খাইৰুল ইছলামৰ পৰিয়ালৰ লোকে শুদ্ধ তথ্য দাখিল কৰিছিল আৰু শুদ্ধ তথ্য দাখিল কৰি অৱশেষত এগৰাকী শিক্ষকক উভতাই আনিবলৈ সক্ষম হ'ল। আৰু উল্লেখ কৰিব লাগিব যে 15 দিনৰ পিছত ন্যায়ালয়ে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিলে আৰু ন্যায়ালয়ৰ সিদ্ধান্ত মৰ্মেই উভতাই অনা হ'ল খাইৰুল ইছলামক নিজৰ গৃহলৈ। খাইৰুল ইছলাম নিজৰ গৃহলৈ অহাৰ পিছতে ঈদৰ প্ৰাক্ষণত ঘৰখনত এক প্ৰকাৰ আনন্দমুখৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। কিন্তু খাইৰুল ইছলামক এতিয়া ন্যায় লাগিব, কিয়নো বিগত 15 দিন বিভিন্ন ধৰণৰ হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছিল খাইৰুল ইছলাম। কেতিয়াবা যদি আৰক্ষীৰ জেৰাৰ সন্মুখীন হ'বলগীয়া হৈছিল, সেনাৰ
সেনাৰ হাতত হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছিল সমান্তৰালভাৱে খুদপুচ অব্যাহত ৰখাৰ সময়তো বিভিন্ন ধৰণৰ হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছিল খাইৰুল ইছলাম আৰু বিগত 15 দিনে তেওঁ ক'ত ৰখা হৈছিল কিদৰে ৰখা হৈছিল সমগ্ৰ এই 15টা দিনৰ বিৱৰণ দাঙি ধৰিছে এতিয়া খাইৰুল ইছলামে আৰু কেৱল ইমানেই নহয় ন্যায় লাগিব খাইৰুল ইছলামক এগৰাকী ভাৰতীয় নাগৰিক তেওঁ হয় বুলি দাবী উত্থাপন কৰাৰ পিছতো কিন্তু অসম আৰক্ষীয়ে জোৰ জুলুমকৈ তেওঁৰ ওপৰত অবৈধ বাংলাদেশী বুলি এক প্ৰকাৰ দাগ লগাইছিল অবৈধ বাংলাদেশী বুলি বাংলাদেশলৈ পঠিয়াই দিছিল জোৰ জুলুমকৈ পঠিয়াই দিছিল গতিকে এইগৰাকী খাইৰুল ইছলামে এতিয়া ন্যায় বিচাৰিছে ঈদৰ প্ৰাক্ষণত যদিও তেওঁ মৰিগাঁৱৰ স্বগৃহলৈ উভতি আহিছে যদিও পৰিয়ালটোৰ মাজত এতিয়া আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে কিন্তু এই খাইৰুল ইছলামৰ সৈতে অসম চৰকাৰে আৰু অসম আৰক্ষীয়ে যে অন্যায় কৰিছিল তাৰ বাবে এতিয়া ন্যায় বিচাৰিছে খাইৰুল ইছলামে কি কৈছে 15 দিন তেওঁ কি সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল কি ঘটনা সংঘটিত হৈছিল তেওঁৰ সৈতে সমগ্ৰ ঘটনাৰ বিৱৰণ দাঙি ধৰিছে আমি এই মুহূৰ্তত খাইৰুল ইছলামৰ মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম ইংৰাজী 2025 মে 23 তাৰিখে মোক মিকিভেটা থানাৰ এই বৰ্ডাৰ পুলিচে আহি ৰাতি 11:30 মান বজাত লৈ যায় কিবা এটা ৰিপৰ্ট লিখিব বুলি ৰাতিটো মোক মিকিভেটা থানাত ৰাখিছে পিছদিনাখন মোক SP অফিচত লৈ গ'ল SP অফিচৰ পৰা মোক আকৌ মোৰ লগত আৰু মোক লৈ 9জন মানুহ আমাৰ হেৰিত লৈ গ'ল এই ডিটেনশ্যন কেম্পত লৈ গ'ল গোৱালপাৰা তাত মই ৰাতিটো থাকিলোঁ তাৰপিছত আকৌ মোক দুদিনমান থকাৰ পিছত 27 তাৰিখে মোক লৈ যায় হেৰিত এই বৰ্ডাৰ BSFে আহি বৰ্ডাৰত লৈ যায় বৰ্ডাৰত নিয়াৰ পিছত মোক প্ৰায় ৰাতি 4টামান বজাত পুছবেক কৰি দিয়ে জিৰ' লাইন সীমান্তত তাত আকৌ বাংলাদেশৰ BGB আহে গাঁৱৰ মানুহ আহে তেওঁলোকে আমাক তাত হেৰি বাধা দিছে তেওঁলোকে আমাক লৈ আহিছে কিমান জিৰ' লাইনত লৈ আহিছে আনাৰ পিছত গোটেই দিনটো ৰ'দতে আছোঁ ৰ'দত থকাৰ পিছত গধূলাৰ আগে তেওঁলোকে আকৌ মানে বাংলাদেশলৈ লৈ গ'ল তেওঁলোকৰ কেম্পত লৈ গ'ল ৰাতিটো আছোঁ থকাৰ পিছত তেওঁলোকৰ লগত কিবা আমাৰ ভাৰত চৰকাৰৰ নেকি কিবা এটা আলোচনা হৈছে আলোচনাত ইয়াৰ আগত মানে মোৰ মিছেছে হেৰি কৰিছে যেতিয়া মোক লৈ গ'ল গম পালে বৰ্ডাৰ পাৰ কৰাই দিলে গম পালে তেওঁ কি কৰিলে আমাৰ গোচৰ মহামান্য উচ্চতম ন্যায়ালয়ত চলি আছে তেওঁ কৰিলে কি কাগজ পত্ৰ লৈ আমাৰ বৰ্ডাৰ ব্ৰাঞ্চত আমাৰ মৰিগাঁও বৰ্ডাৰ ব্ৰাঞ্চত এখন আবেদন কৰিছে যে মোৰ স্বামীজন স্বদেশী তেওঁক ঘূৰাই আনিব লাগে সেইমতে মোৰ মিছেছৰ হেৰি দৰখাস্তখন তেওঁলোকে গ্ৰহণ কৰিলে আৰু দুই পক্ষৰ মাজত আলোচনা হ'ল আলোচনাৰ মৰ্মে মই ঘৰ পালোঁ আহি নিৰাপদে মই ঘৰ পালোঁ আহি নাই তেনেকুৱা নটিচ মোক জাৰি কৰা নাছিলে যোৱা ইংৰাজী 2025 মে 23 তাৰিখে মোক মিকিভেটা থানাৰ এই বৰ্ডাৰ পুলিচে আহি ৰাতি 11:30 মান বজাত লৈ যায় কিবা যোৱা ইংৰাজী 2025 মে 23 তাৰিখে মোক মিকিভেটা থানাৰ এই বৰ্ডাৰ পুলিচে আহি ৰাতি 11:30 মান বজাত লৈ যায় কিবা এটা ৰিপৰ্ট লিখিব বুলি ৰাতিটো মোক মিকিভেটা থানাত ৰাখিছে পিছদিনাখন মোক SP অফিচত লৈ গ'ল SP অফিচৰ পৰা মোক আকৌ মোৰ লগত আৰু মোক লৈ 9জন মানুহ আমাৰ হেৰিত লৈ গ'ল এই ডিটেনশ্যন কেম্পত লৈ গ'ল গোৱালপাৰা তাত মই ৰাতিটো থাকিলোঁ তাৰপিছত আকৌ মোক দুদিনমান থকাৰ পিছত 27 তাৰিখে
মোক লৈ যায় হেৰিত বৰ্ডাৰ BSF আহি বৰ্ডাৰত লৈ যায়। বৰ্ডাৰত নিয়াৰ পিছত মোক প্ৰায় ৰাতি 4টামান বজাত পুছবেক কৰি দিয়ে 0 লাইন সীমান্তত। তাত আকৌ বাংলাদেশৰ BGB আহে, গাঁৱৰ মানুহ আহে, তেওঁলোকে আমাক তাত বাধা দিছে। তেওঁলোকে আমাক লৈ আহিছে কিমান 0 লাইনত লৈ আহিছে। আনাৰ পিছত গোটেই দিনটো ৰ'দতে আছোঁ। ৰ'দত থকাৰ পিছত গধূলাৰ আগে আগে তেওঁলোকে আকৌ মানে বাংলাদেশলৈ লৈ গ'ল, তেওঁলোকৰ কেম্পত লৈ গ'ল। ৰাতিটো আছোঁ। থকাৰ পিছত তেওঁলোকৰ লগত কিবা আমাৰ ভাৰত চৰকাৰৰ নে কি কিবা এটা আলোচনা হৈছে। আলোচনাত ইয়াৰ আগত মানে মোৰ মিছেছে কৰিছে, যেতিয়া মোক লৈ গ'ল গম পালে, বৰ্ডাৰ পাৰ কৰাই দিলে, গম পালে, তেওঁ কি কৰিলে, আমাৰ গোচৰ মহামান্য উচ্চতম ন্যায়ালয়ত চলি আছে। তেওঁ কৰিলে কি, কাগজ পত্ৰ লৈ আমাৰ বৰ্ডাৰ ব্ৰাঞ্চত, আমাৰ মৰিগাঁও বৰ্ডাৰ ব্ৰাঞ্চত এখন আবেদন কৰিছে যে মোৰ স্বামীজন স্বদেশী, তেওঁক ঘূৰাই আনিব লাগে। সেইমতে মোৰ মিছেছৰ দৰখাস্তখন তেওঁলোকে গ্ৰহণ কৰিলে আৰু দুই পক্ষৰ মাজত আলোচনা হ'ল। আলোচনা মৰ্মে মই ঘৰ পালোঁ আহি, নিৰাপদে মই ঘৰ পালোঁ আহি। নাই তেনেকুৱা নটিচ মোক